Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আৰু যোৱাটো ভিডিঅ'ত আপোনালোকে গমেই পালে যে মই শ্বিলং আহিছিলোঁ আৰু তাৰ পাৰ্ট 1 অৰ্থাৎ ভিডিঅ' এটা মই আপলোড কৰিছিলোঁ আৰু তাৰে কণ্টিনিউৱেশ্যন মই আজি পাৰ্ট 2টো আপলোড কৰিম আপোনালোকৰ মাজলৈ। আৰু যেহেতু ভিডিঅ'বিলাক বহুত বেছি লং হ'লে মানে আমনি পায় সকলোৱে চাবৰ কাৰণে, সেইকাৰণে মই ভিডিঅ'বিলাক অকণমান শ্বৰ্টকৈ দিছোঁ। আৰু আমি টোটেল 2 ডেইজৰ কাৰণে আহিছিলোঁ আৰু কিনো কৰোঁ বাকীকেইটা দিনত কি চাওঁ, ক'ত যোৱা হয় সেয়া আপোনালোকক দেখাই যাম। আৰু যোৱাটো ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে আমি আহিছিলোঁ এলিফেণ্ট ফলছলৈকে আৰু তাৰ পৰাই মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আৰু এয়া দেখিছেনে আমি পানীত অকণমান টাইম নামি কিনে বহুত বেছি ফূৰ্তি কৰিলোঁ আৰু পানীবিলাক বহুত বেছি ঠাণ্ডা আছিলে আৰু বতৰটো বহুত বেছি ঠাণ্ডা আছিলে যদিও বা অকণমান এনেই আৰু ইয়াত এটা কথা ক'ব লাগিব যে মানে ইয়াত যিবিলাক হিল আছে অকণমানো পিছল নহয়, মানে খুব ধুনীয়াকৈ খোজকাঢ়ি থাকিব পাৰে পানীত। কিন্তু আমাৰ মানে ইফালে হ'লে মানে বহুত বেছি পিছল হ'লে হয়, কিন্তু তাত তেনেকুৱা নহয়, বহুত বেছি মানে শিলবিলাক খহটা থাকে আৰু খুব ধুনীয়াকৈ মানে পানীত থাকিব পাৰে। আৰু এয়া আমি এলিফেণ্ট ফলছতে মানে আপোনালোকক যোৱাটো ভিডিঅ' দেখাইছিলোঁ আৰু তাৰ পৰা আমি ওলাই দিলোঁ। আৰু যিহেতু ইয়াত বহুত বেছি দেৰি হৈ গ'ল, আমাৰ মানে 5:30 মান হৈ গ'ল আৰু এতিয়া আমি ওলালোঁ আমাৰ মানে ষ্টেলৈকে, য'ত আমি ষ্টে কৰিম। আমি ৰুমটো আমি আগতেই বুকিং কৰি থৈ দিছিলোঁ আৰু আমাৰ ৰুমটো আছিলে চেৰাপুঞ্জী চহৰাত। আৰু সেয়া আমি তালৈকে বুলি এতিয়া ওলাইছোঁ আৰু ৰাস্তাত আমি ৰখিলোঁ। এয়া আমি খালোঁ মাকৈ আৰু পুৰা মাকৈ আৰু লগতে ইয়াতে কিবাকিবি ফ্ৰুটছ আছিলে, এইবিলাক আমি অকণমান টেষ্ট কৰিলোঁ। আৰু ইয়াত আমাৰ লগত এটা জমনি হৈ গ'ল, আমাৰ গ্ৰুপটোৰ প্ৰায়খিনিয়ে আমি আনাৰস খাই ভাল পাওঁ, লগতে ময়ো। সেইকাৰণে আমি ভাবিলোঁ আমি আনাৰস গৈ কিনে খাম বুলি, আৰু আমি 2টা ল'লোঁ। কিন্তু আমাৰ লগত ইমানে জমনি হৈ গ'ল, আমি এৰি থৈ গ'লোঁ পইচা পাতি দি পেলাই। কিন্তু মানুহজন ভালেই আছিলে, আমি নেক্সট ডে আহি কিনে সুধিছিলোঁ যে আমি আনাৰস এৰি গৈছিলোঁ নেকি বুলি, আৰু তেখেতে আমাক ৰিটাৰ্ণ দি দিছিলে বাৰু। আৰু আমি সেইবিলাক কিনি মেলি আমি এতিয়া ৰুমৰ কাৰণে ৰুমলৈ বুলি ওলাইছোঁ। আৰু মানে ইমান বেছি কুঁৱলী আছিলে, আমাৰ গাড়ী চলাবলৈ আপোনালোকে গমেই পায়, গাড়ী চলাবলৈ বহুত বেছি প্ৰব্লেম হয় কুঁৱলী থাকিলে। আৰু কুঁৱলীৰ মাজে মাজে আমি এনেকৈ গৈ আছোঁ। আৰু যিজন আমাৰ মানে অ'নাৰ আছিলে, মানে আমি য'ত ৰুম বুক কৰিছিলোঁ, তেখেতে আমাক আধা মানে অকণমান ল'বও আহিছিলে, মানে আমাৰ প্ৰব্লেম হ'ব বুলি কিবা, যিহেতু মানে সন্ধিয়া ইয়াত খুব বেছি সোনকালে সন্ধিয়া হৈ যায়, প্ৰায় 6:30 মানৰ পৰা মানে বেছি গাড়ী মটৰ নাথাকে আৰু ৰাস্তাত। আৰু আমাৰ প্ৰায় 8 মান বাজিছিলে আৰু আমি ইয়াত চেৰাপুঞ্জী টাউন পালোঁ আৰু তাত আমি একাপ চাহ খাবলৈ বুলি সোমালোঁ। আৰু তাৰপিছত প্ৰায় আমি 8:30 মানত আমি আমাৰ ৰুম আহি পালোঁ। আৰু এয়া আপোনালোকক মই আমাৰ ৰুমটো অকণমান দেখাই দিম। আৰু এয়া হৈ গ'ল আমাৰ ফাৰ্ষ্ট ৰুমটো, য'ত আছিলে 3খন বেড। আমি ফিমেল 3জনীৰ কাৰণে আমি এইটো 3টা বেডৰ এটা ৰুম বুকিং কৰিছিলোঁ। আৰু ইয়াত টোটেল 3খন বেড আছিলে, অকণমান সৰু আছিলে বেডকেইখন, হ'লেও ছিংগল মানুহ 2জন জুৰিয়ে যায়, তথাপিও ছিংগল আমি 3খন বেড ল'লোঁ। আৰু আপোনালোকে কাপোৰ মানে এইবিলাক বস্তুবিলাক ইগন'ৰ কৰিব, যিহেতু আহি পাই মেলি মই ফাৰ্ষ্টতে ফ্ৰেছ হ'লোঁ আৰু লগে লগে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, যিহেতু কৰিম দে পিছত বুলি ভাবিলে থাকি যায়, আৰু সেইকাৰণে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু ইয়াতে দেখিছেনে খুব ধুনীয়াকৈ এখন এনেদৰে লিখা আছিলে, বহুত বেছি ভাল লাগে মোৰ এনেকুৱা মানে ৱাল হেংগিংবিলাক। আৰু ইয়াতে খুব ধুনীয়াকৈ লিখা আছিলে, আপোনালোককো দেখাই দিছোঁ। আৰু ইয়াত যিহেতু এচিৰ প্ৰয়োজন নাই, গতিকে এচি নাছিলে ইয়াত, নন এচিৰ আছিলে। ফেন টোটেল 2খন আছিলে, যিখনো প্ৰয়োজনেই নাছিলে ফেনৰো, মানে একদম যিহেতু বহুত বেছি ঠাণ্ডা, প্লাছ আমি বহুত বৰষুণ পালোঁ সেইদিনাখন। আপোনালোকে বাৰু ভিডিঅ'টো চাই থাকিলে গমেই পাব আমাৰ লগত কি ঘটিলে। আৰু ইয়াতে এখন ডাঙৰকৈ মিৰৰ আছিলে, আৰু এইটো আছিলে বাথৰুমটো। আৰু
এইফালে হৈ গ'ল আমাৰ ছেকেণ্ড ৰুমটো। টোটেল আমি 3টা ৰুম বুক কৰিছিলোঁ আৰু এইটো হৈছে ছেকেণ্ড ৰুমটো, য'ত 4জন মানুহৰ কাৰণে লোৱা হৈছিলে। এইটো কিডছো আছিলে, টোটেল 4জন আছিলে কিডছৰ লগত মানে মিলাই কিনে। আৰু ইয়াতো ছেম বাথৰুম এটাচ আছিলে, লগতে মিৰৰ আছিলে আৰু 2টা বেড আছিলে। আৰু ইয়াতো এনেদৰে ধুনীয়াকৈ ৱাল হেংগিং লগাই আছিলে। আৰু মই মানে অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে আমাৰ এই 2টা ৰুম আছিলে আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত, আৰু নেক্সট আমাৰ যিটো ৰুম লোৱা হৈছিলে সেইটো আছিলে গ্ৰাউণ্ড ফ্ল'ৰত। আৰু সেয়া আপোনালোকক মানে ৰুমটোৰ ভিডিঅ' বাৰু কৰা নহ'ল, মই পাহৰি থাকিলোঁ। আৰু এয়া হৈছে বাহিৰৰ পৰা এইটো ভিউ, আৰু ইমান বেছি কুঁৱলী আছিলে। কিন্তু এটা কথা ক'ব লাগিব যে তেনেকুৱা কুঁৱলী যদি আমাৰ অসমত হ'লে হয় তেনেহ'লে বহুত ঠাণ্ডা হ'লে হয়, কিন্তু তেনেকুৱা কুঁৱলীটো আমি বহুত বেছি ঠাণ্ডা অনুভৱ নকৰিলোঁ। আৰু আপোনালোকে দেখিছে আমি নৰ্মেল যিবিলাক কাপোৰ তেনেকৈ আছিলোঁ, মানে গৰম কাপোৰ আমি পিন্ধা নাছিলোঁ, যদিও বা অকণমান ঠাণ্ডা আছিলে বাৰু। আৰু এয়া হৈছে মানে গ্ৰাউণ্ড ফ্ল'ৰটো। ইয়াত ধুনীয়াকৈ বহিব পৰাকৈ চফা তফাত দিয়া আছিলে। আৰু লেফ্ট ছাইডত আমাৰ নেক্সট যোনটো এটা ৰুম বুকিং কৰা আছিলে সেইটো আছিলে। আৰু এইফালে আছিলে কিটচেনটো, আৰু ইয়াত খুব ধুনীয়াকৈ এনেদৰে ডাইনিং লগোৱা আছিলে, ফ্ৰিজ আছিলে, প্লাছ কিটচেনত গোটেই মানে সামগ্ৰীবিলাক আছিলে। আৰু আমি আহি থাকোঁতে মানে অনাৰজনে আমাক মেছেজ কৰিলে যে আমি খোৱা বস্তুখিনি আমি অৰ্ডাৰো কৰিব পাৰোঁ, মানে কিন্তু আগতীয়াকৈ অৰ্ডাৰ কৰিব লাগিব, প্লাছ আমি নিজে কুক কৰিবও পাৰোঁ। তেওঁলোকে আমাক গোটেইখিনি প্ৰভাইড কৰিব, মাত্ৰ আমি তেওঁলোকক 300 মানে পে' কৰিব লাগিব। আৰু বাকী যিখিনি গ্ৰ'চাৰী হয় সেইখিনি আমি নিজে আনিব লাগিব। আৰু তাৰপিছত আমি ডিচাইড কৰিলোঁ, যিহেতু আমি মানে যোনটো লাঞ্চ কৰিছিলোঁ সেইটো আমাৰ একদমেই বেয়া লাগিলে খাই, আৰু আমি ভাবিলোঁ যে নাই আমি নিজে বনাই খাওঁ, কিবা এটা চিম্পলকৈ বনাই খাম। আৰু সেইটো কাৰণে আমি নিজে বনোৱাটো ডিচাইড কৰিলোঁ। আৰু এয়া এওঁলোকে বনাই আছে, আৰু মানে বহুত চিম্পলকৈ আৰু চিকেন, আৰু কিছুমানে যিহেতু পৰ্ক খায় তো পৰ্ক আৰু চিকেন, আৰু মই যিহেতু পৰ্ক নাখাওঁ গতিকে মই চিকেনে খাম। আৰু সেয়াই আছিলে চিম্পলকৈ, মানে আমি তেনেকৈ খোৱাৰ ডিচিশ্যনটো ল'লোঁ। আৰু এয়া এওঁলোকে বনাই আছে, আৰু মই মাজতে মানে অকণমান ৰেষ্টটো লৈ ল'লোঁ, যিহেতু বহুত বেছি টায়াৰ্ড, প্লাছ ৰাতিও হৈ গৈছিলে, প্ৰায় 10:30-11 মান হ'ল আমাৰ ডিনাৰটো কৰোঁতে, যিহেতু আমাৰ আহি পাওঁতে লেটেই হৈছিলে আপোনালোকে গমেই পায়। আৰু এয়া আমি সকলোৱে খাবৰ কাৰণে বহিলোঁ, আৰু খুব ধুনীয়াকৈ আমি ডিনাৰ চিনাৰ কৰি সেইদিনাখন আমি শুই থাকিলোঁ। আৰু এয়া হৈছে ৰাতিপুৱা, আৰু মই ৰাতিপুৱা উঠিয়ে মানে এই ভিউবিলাক খুব ধুনীয়াকৈ ভিডিঅ' কৰিলোঁ। আৰু মই মানে এনেকুৱা ভিউ ভাল লাগে, কিন্তু ফুৰিব আহিলে নহয়। যদি মানে কি হয়, ফুৰিব আহিলে এটা মনত মানে আশা থাকে যে আমি ভালদৰে ফুৰিম, কিন্তু ইমানেই বেছি বৰষুণ পালোঁ, মানে মন চন বহুত বেছি বেয়া। যদিওবা এনেদৰে ভিউটো ভালেই লাগিছে, কিন্তু ওলাই যাবৰ কাৰণে বহুত বেছি প্ৰব্লেম হয়। আৰু যিহেতু বৰষুণটো কিনকিনীয়া নাছিলে, অকণমান ডাঙৰেই আছিলে। আৰু আমি সকলোৱে উঠি ফ্ৰেছ হ'লোঁ, আৰু তাৰপিছত আমি কিটচেনত লাল চাহ বনালোঁ, সকলোৱে খালোঁ, আৰু এতিয়া ৰেডি হৈ মেলি এনেদৰে বহি আছোঁ। যিহেতু আমি ওলাই যাবৰ কাৰণে বহুত বেছি দেৰিয়ে হ'ল, আমি সোনকালে ওলাই যাম বুলি ভাবিছিলোঁ, আৰু এতিয়া প্ৰায় 9 মান বাজি গ'ল। বৰষুণৰ কাৰণে আমি ওলাই যাব পৰা নাই, মন চন বেয়া। কিন্তু লাষ্টত আমি ভাবিলোঁ যে নাই, এনেদৰে বহি থাকি লাভ নাই, আমি ওলাই যাম, যিহেতু আহিছোঁ যাবতো লাগিবই, গতিকে আমি ওলাই যোৱাটোৱে ভাল নালাগিব। আৰু আপোনালোকে শুনিলে মোৰ মন চন একদম বেয়া, মই বকি আছিলোঁ যে নাই আজি ভালে নালাগিব, হেন তেন মানে ইমান বেছি বৰষুণ, মন চন বেয়া লাগি গ'ল। আৰু এয়া আমি তথাপিও ওলাই আহিলোঁ, আৰু এয়া বাহিৰত চাওকচোন বৰষুণ। বৰষুণ যদিও আমি আমাৰ বিলিং যিখিনি প্ৰচেছ হয় সেইবিলাক আমাৰ কমপ্লিট কৰা হ'ল, পে'মেণ্ট কৰা হ'ল। আৰু এয়া অকণমান দেখাই দিছোঁ, এইটোৱে আছিলে আমাৰ গেষ্ট হাউচ। আৰু তাৰ পৰা আমি ওলাই আহিলোঁ, আৰু ইমানেই বেছি বৰষুণ, মানে যোনফালে যাওঁ সেইফালে ৱাটাৰফল নিচিনাই লগা হৈ গৈছে, কাৰণ পানীবিলাক চব নামি আহিছিলে। আৰু আমি আহিলোঁ ফাৰ্ষ্ট আজি আমি কিনড্ৰেম ৱাটাৰফল, যিটোৰ ওচৰলৈ যাবলৈ একদমেই সাহস নহ'ল, কাৰণ এনেকুৱা বতাহ আহি আছিলে, মানে ছাতি লৈ কিনে ওচৰত যাব খুজিলে মানে উৰুৱাই নিব খোজা টাইপ আছিলে। আৰু আমি ভয়ে খাই গ'লোঁ, আৰু আমাৰ কাপোৰ কানি জিকি উৎপাত, যিহেতু এই যিটো বতাহ আছিলে তাৰ পৰা গোটেই পানীবিলাক মানে ছিটিকি আহি আমাৰ গাত পৰি গোটেই আমি জিকি বুৰি শেষ মানে। আৰু আমি এনেদৰে চালোঁ, মই অকণমান ওচৰলৈ গৈ ভিডিঅ' বনালোঁ এইখিনিয়ে, আৰু বাকী ওচৰলৈ যাবলৈ একদমেই সাহস কৰিব নোৱাৰিলোঁ। আৰু
আৰু সেয়াই আপোনালোকক দেখালোঁ কিণ্ডাৰম ৱাটাৰফল। তাৰ পৰা আমি এয়া গাড়ীত বহিলোঁ আৰু এতিয়া আমি ক'ত যাম সেয়া ভাবি আছোঁ যে ক'ত যাওঁ। আৰু এয়া আমি তাৰপিছত আহিলোঁ ছেভেন ছিষ্টাৰ, যিটোৰ ভিউটো খুব ধুনীয়া বুলি কয় যদিও আমি চাব নাপালোঁ কাৰণ গোটেই কুঁৱলীৰে ভৰি আছিলে। হ'লেও আমি ইয়াত ৰখিলোঁ আৰু আমি ইয়াতে মেগী, কণী, চাহ এনেকৈ কিবাকিবি খাই ল'লোঁ আৰু সেইবিলাক খাই মেলি আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। অনুভৱটো এনে ভালে আছিল, কিন্তু মানে শ্বিলং বুলি ক'লে আমি যোনটো ৱেডাৰ বিচাৰোঁ সেইটো ৱেডাৰে পাইছোঁ, কিন্তু লাগাতকৈ বেছি পালোঁ আমি। যোনটো আমি ভবা নাছিলোঁ তাৰমানে যে আমি ইমানে বৰষুণ পাম, কিন্তু লাগাতকৈ বহুত বেছি বৰষুণ পালোঁ। মোটামুটি 4 যোৰামান কাপোৰ চেঞ্জ কৰিলোঁ, কাপোৰ নাই চেঞ্জ কৰিবৰ কাৰণে। উপায় নাপায় তাৰমানে এইখন গামোচা উৰি লৈছোঁ, তাৰ বাহিৰে অপশ্যন নাই আৰু। আৰু নেক্সট আমি গ'লোঁ মাউচমাই কেভ। কওঁতে অকণমান ভুল হ'ব পাৰে দেই, মানে মাউচমাই কেভ, আৰু তাত আমি গ'লোঁ। আৰু তাৰপিছত আমি কি কৰিলোঁ সেয়া আপোনালোকে নেক্সট পাৰ্টত দেখিব, কাৰণ অলৰেডি ভিডিঅ'টো বহুত দীঘলীয়া হৈছে আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। ঠিক আছে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।